নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তোমালোকৰ আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অহা 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগা ডিএলএড পিটি এক্সামৰ বাবে সহায়ক হোৱাকৈ সোশ্যাল ষ্টাডিজৰ আৰু এটা নতুন ভিডিঅ' লৈছো তো ইয়াৰ আগতেও আমি সেপাৰেটকে ডিএলএডৰ সাবজেক্ট ওয়াইজ ভিডিঅ'বিলাক আপলোড কৰিছো যদি আপোনালোকে চোৱা নাই ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা আগৰ ভিডিঅ'বোৰ চাই ল'ব পাৰিব আৰু এটা কথা আপোনালোকক এটা জনাই থওঁ যেহেতু আপোনালোকৰ এক্সামটো 13 জুলাইত অনুষ্ঠিত হ'ব সকলোৱে ডেটটো এতিয়া গম পাইছে তো এতিয়া কিন্তু আপোনালোকৰ এক মাহ সময়ও হাতত নাই সো এই কিনত আপোনালোকে যদি ভালদৰে প্ৰিপাৰেচন নকৰে তেতিয়াহ'লে আপোনালোকৰ সিলেবাসটো কমপ্লিট নহ'ব আৰু তাতে আপোনালোকৰ সিটটো মানে পোৱাৰ আশাটো কমি যায় কাৰণ বহুতে অলৰেডি প্ৰিপাৰেচনত লাগি গৈছে আধা প্ৰিপাৰেচন হৈ গৈছেগে আৰু আমাৰ পৰা বহুতে অলৰেডি নোটছ খিনি লৈ লৈছে ইম্পৰ্টেন্ট সো আপোনালোকে যদি এতিয়ালৈকে আমাৰ নোটছ খিনি লোৱা নাই তেতিয়াহ'লে আমাক এই নম্বৰটোত হোৱাটছএপত মেছেজ কৰিব 8133840965 এই নম্বৰটোত আমাক হোৱাটছএপত মেছেজ কৰি জনাই দিব যে ডিএলএডৰ সম্পূৰ্ণ নোটছ খিনি লাগে সো কেৱল 99ত আমি আপোনালোকক গোটেইখিনি সাবজেক্টৰ নোটছ দি দিম ঠিক আছে ডিএলএডৰ বাবে প্ৰয়োজনীয় ইম্পৰ্টেন্ট পিডিএফ খিনি আপোনালোকক দি দিম সো আপোনালোকে যদি কিতাপো লোৱা নাই তেতিয়াহ'লে সেইখিনিৰ পৰা আপোনালোকে ভালদৰে প্ৰিপাৰেচনত কৰি থাকিব পাৰিব সো এতিয়া দেৰি নকৰো আমি কোৱেশ্চনখিনি চাওঁ আৰু পিডিএফ খিনি লাগিলে এইটো নম্বৰত এতিয়া হোৱাটছএপত মেছেজ কৰিব তো চাওক প্ৰথম কোৱেশ্চনটো কি দিছে which of the following is an example of a biotic resource তলৰ কোনটো জৈৱ সম্পদৰ উদাহৰণ হয় তো এইকেইটাৰ ভিতৰত কোনটো জৈৱ সম্পদৰ উদাহৰণ হয় তো এইটো হৈছে অপচন সি ফৰেষ্ট অৰ্থাৎ অৰণ্য ঠিক আছে অৰণ্য বা বন যেটো আমি কওঁ সো এইটো ফৰেষ্টটো কি হয় এটা জৈৱ সম্পদৰ উদাহৰণ হয় নেক্সট কোৱেশ্চন which type of resource is petroleum পেট্ৰলিয়াম কোন ধৰণৰ সম্পদ হয় ঠিক আছে পেট্ৰলিয়ামটো কোন ধৰণৰ সম্পদ হ'ব সো এইটো হৈছে অপচন বি নন ৰিনিউৱেবল অৰ্থাৎ অনৱীকৰণযোগ্য সম্পদ হয় সো পেট্ৰলটো যদি আমি এবাৰ ব্যৱহাৰ কৰি থাকো হেতু শেষ হৈ যায়গে পুনৰ আকৌ ব্যৱহাৰ কৰিব নোৱাৰো নেক্সট কোৱেশ্চন what is the main cause of land degradation in punjab পাঞ্জাবত ভূমি অৱক্ষয়ৰ মূল কাৰণটো কি হয় সো পাঞ্জাবত ভূমি অৱক্ষয়ৰ মূল কাৰণটো কি হ'ব এটো হ'ব অপচন বি অভাৰ ইৰিগেশ্যন অৰ্থাৎ অতিমাত্ৰা জলসিঞ্চন প্ৰয়োগ কৰাৰ কাৰণতে পাঞ্জাবত ভূমি অৱক্ষয় হয় নেক্সট কোৱেশ্চনটো হৈছে which of the following is not a method of soil তলৰ soil conservation ঠিক আছে তলৰ কোনটো মাটি সংৰক্ষণৰ পদ্ধতি নহয় কোনটো মাটি সংৰক্ষণৰ পদ্ধতি নহয় সো এইটো হ'ব অপচন সি অভাৰ গ্ৰেজিং অৰ্থাৎ অতিমাত্ৰা চৰণীয়া পথাৰ হলে মাটি সংৰক্ষণ হৈ নাথাকে নেক্সট কোৱেশ্চনটো হৈছে which of the following is a community owned resource তলৰ কোনটো সম্প্ৰদায়ৰ মালিকানাধীন সম্পদ হয় ঠিক আছে মালিকানাধীন সম্পদ কোনটো হ'ব সো এইটো হ'ব অপচন এ পাব্লিক পাৰ্কস অৰ্থাৎ যিবিলাক ৰাজহুৱা উদ্যান আছে এইবিলাক নেক্সট কোৱেশ্চনটো হৈছে which layer is characterized by decreasing temperature with increasing altitude উষ্ণতা বৃদ্ধিৰ লগে লগে উষ্ণতা হ্ৰাস পোৱাৰ কোনটো স্তৰৰ বৈশিষ্ট্য ঠিক আছে উষ্ণতা যে বৃদ্ধি হয় উষ্ণতা বৃদ্ধিৰ লগে লগে উষ্ণতাটো হ্ৰাস পাই থাকে টেম্পাৰেচাৰটো কমি থাকে সো এটো কোনটো স্তৰৰ বৈশিষ্ট্য হয় তো এটো হ'ব অপচন সি মেসোস্ফিয়াৰ ঠিক আছে মেসোস্ফিয়াৰৰ বৈশিষ্ট্য হয় এটো নেক্সট কোৱেশ্চন in which layer do most meteoroids burn up upon entering the earth's atmosphere অৰ্থাৎ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ লগে লগে বেছিভাগ উল্কাপিণ্ডই কোনটো স্তৰত জ্বলি যায় এটো হ'ব অপচন সি মেসোস্ফিয়াৰ ঠিক আছে মেসোস্ফিয়াৰত এই উল্কাপিণ্ডবিলাক জ্বলি যায় নেক্সট কোৱেশ্চন what is the outermost layer of the atmosphere called বায়ুমণ্ডলৰ আটাইতকৈ বাহিৰৰ স্তৰটো কি বুলি কোৱা হয় তো এটো হ'ব অপচন বি এক্সোস্ফিয়াৰ বুলি কোৱা হয় ঠিক আছে বহিমণ্ডল বা এক্সোস্ফিয়াৰ বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে what is the approximate height of the troposphere at the equator বিক্ষুভ ৰেখাত ট্ৰপোস্ফিয়াৰৰ আনুমানিক উচ্চতা কিমান তো ইয়াৰ উত্তৰটো অপচন সি 18 কিলোমিটাৰ ঠিক আছে আৰু যদি এটো মাইলত আহে তেতিয়া 11.2 মাইলছ হ'ব এপ্ৰক্সিমেট যেটো ধৰা হৈছে এটো মানে প্ৰায় 11.2 মাইল আৰু কিলোমিটাৰ আহিলে 18 কিলোমিটাৰ নেক্সট কোৱেশ্চনটো হৈছে what is the name of the zone separating the troposphere from the stratosphere troposphere stratosphere পৰা পৃথক কৰা অঞ্চলটোৰ নাম কি
তো এটো হৈ যাব অপশন এ ট্ৰপোপজ নেক্সট কোৱেশ্চনটো হৈছে হু ফাউণ্ডেড দা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছ কোনে প্ৰতিষ্ঠা কৰিছিল তো এটো হৈ যাব অপশন সি এ ও হিউম অৰ্থাৎ এলেন অক্টোভিয়াম হিউমে ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ইয়াৰ ৱাজ দা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ফাউণ্ডেড কোন চনত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় কোন চনত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিল তো এটো হৈ যাব অপশন বি 1885 ত নেক্সট কোৱেশ্চন which event is associated with the Jallianwala Bagh massacre Jallianwala Bagh হত্যাকাণ্ডৰ লগত কোনটো ঘটনা জড়িত হয় তো এটো হৈ যাবগে অপশন সি ৰাওলাট এক্ট আৰু এই Jallianwala Bagh হত্যাকাণ্ডটো 1919 ত হৈছিল দে মনত ৰাখিব 1919 চনত হৈছিল আৰু ৰাওলাট আইনখনো 1919 চনতে গৃহীত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে which movement was launched by Mahatma Gandhi in 1930 তো 1930 চনত মহাত্মা গান্ধীয়ে কোনটো আন্দোলন আৰম্ভণি কৰিছিল তো কোনটো আন্দোলন হ'ব এটো হৈ যাবগে অপশন বি সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট অৰ্থাৎ আইন অমান্য আন্দোলন নেক্সট কোৱেশ্চনটো হৈছে which of the following was not a cause of 1857 revolt তলৰ কোনটো 1857 চনৰ বিদ্ৰোহৰ কাৰণ নাছিল ঠিক আছে কোনটো নাছিল কাৰণ নাছিল সুধিছে সো এটো হৈ যাব অপশন সি increase participation of women in the revolt অৰ্থাৎ বিদ্ৰোহত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি হৈছিল এটো কাৰণ নাছিল নেক্সট কোৱেশ্চনটো হৈছে who was the first governor general of independent india স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন এ লৰ্ড মাউণ্টবেটেন নেক্সট কোৱেশ্চন which event led to the non cooperation movement being called off কোনটো অনুষ্ঠানৰ ফলত অসহযোগ আন্দোলন বাতিল কৰা হৈছিল তো এটো হৈ যাবগে অপশন বি চৌৰিচৰা ইনসিডেন্ট তো চৌৰিচৰা ঘটনা সংঘটিত হৈছিল 1922 ৰ 4 ফেব্ৰুৱাৰী মনত ৰাখি দিব 1922 ৰ 4 ফেব্ৰুৱাৰী তাৰিখে চৌৰিচৰা ঘটনা সংঘটিত হৈছিল আৰু এটো ক'ত হৈছিল উত্তৰ প্ৰদেশত হৈছিল আৰু সেই চৌৰিচৰা ঘটনাৰ কাৰণে মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলনটো বাতিল কৰিছিল Next question who is known as the Frontier Gandhi বুলি কাক জনা যায় ঠিক আছে Frontier Gandhi বুলি কাক জনা যায় তো দেও আছিল অপশন এ খান আব্দুল গফফাৰ খান নেক্সট কোৱেশ্চনটো হৈছে in which year did India gain independence কোন চনত ভাৰতে স্বাধীনতা লাভ কৰিছিল এটো সকলোৱে জানিব লাগে ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো আমি আমাৰ ভাৰতবৰ্ষখনে কেতিয়া স্বাধীনতা লাভ কৰিছিল এটো হ'ব অপশন বি 1947 ত নেক্সট কোৱেশ্চন which of the following leader is not associated with the revolutionary movement in India তলৰ কোনজন নেতা ভাৰতৰ বিপ্লৱী আন্দোলনৰ সৈতে জড়িত নহয় তো এইকেইজনৰ ভিতৰত অপশন ডি টো কাৰেক্ট হ'ব লালা লাজপত ৰায় নেক্সট কোৱেশ্চনটো হৈছে which part of the constitution deals with fundamental right সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰৰ বিষয়ে আলোচনা কৰা হৈছে কোনটো অংশত সো এটো হৈ যাবগে অপশন বি পাৰ্ট 3 আমাৰ সংবিধানত 6 প্ৰকাৰৰ মৌলিক অধিকাৰ আছে মানে আৰু এটো অনুচ্ছেদ 12 ৰ পৰা 35 লৈকে উল্লেখ আছে এটো মনত ৰাখি দিব অনুচ্ছেদ 12 ৰ পৰা এক সেকেন্ড অনুচ্ছেদ 12 ৰ পৰা 35 লৈকে মৌলিক অধিকাৰখিনিৰ বিষয়ে উল্লেখ আছে আৰু ভাগটো হৈছে তৃতীয় ভাগত হল নেক্সট কোৱেশ্চনটো চাওক what is the minimum age to become the prime minister of India ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ ন্যূনতম বয়স কিমান হয় তো এটো অপশন এ 25 ইয়াৰ্স তো 25 বছৰ বয়সৰ পৰাই ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ মানে যোগ্যতা পায় আৰু নেক্সট কোৱেশ্চনটো হৈছে who can dismiss the governor from office কোনে ৰাজ্যপালক পদৰ পৰা বৰখাস্ত কৰিব পাৰে তো ইয়াৰ ৰাইট আনসাৰ হ'ব অপশন সি প্ৰেসিডেন্ট অৰ্থাৎ ৰাষ্ট্ৰপতি জনে পাৰে নেক্সট কোৱেশ্চনটো হৈছে which of the following is a directive principle of the state policy তলৰ কোনটো ৰাষ্ট্ৰনীতিৰ নিৰ্দেশনামূলক নীতি হয় তো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন সি promotion of cottage industries next question to saw who was the Ahom general who successfully defended against the Mughal invasion at the battle of Saraighat যুদ্ধত মুগলৰ আগ্ৰাসনৰ বিৰুদ্ধে সফলতাৰে ৰক্ষা কৰা আহোম সেনাপতি কোন আছিল সো তে আছিল অপশন বি লাচিত বৰফুকন
নেক্সট কোৱেশ্চনটো চাওক which Mughal emperor attempted to conquer the Ahom kingdom কোনজন মুঘল সম্ৰাটে আহোম ৰাজ্য জয় কৰিবলৈ চেষ্টা কৰিছিল তো হে মুঘল সম্ৰাটজন কোন আছিল তো তেওঁ আছিল অপচন বি ঔৰংজেব নেক্সট কোৱেশ্চন which of the following is not a feature of the Ahom kingdom's administration তলৰ কোনটো আহোম ৰাজ্যৰ প্ৰশাসনৰ বৈশিষ্ট্য নহয় তো কোনটো নহয় সুধিছে তো ইয়াৰে অপচন কেইটা পঢ়ি চাব তেতিয়া তো এইটো হ'ব অপচন সি দা পঞ্চায়ত সিস্টেম তো আহোমৰ সময়ত বা আহোমৰ যেতিয়া শাসন কৰিছিল তেতিয়া পঞ্চায়ত ব্যৱস্থাটো নাছিলে বাকি কিটা আছিলে নেক্সট টু চাওক what material was mostly used in the construction of the Harappan civilization হৰপ্পান সভ্যতা নিৰ্মাণত কি সামগ্ৰী বেছিকৈ ব্যৱহাৰ কৰা হৈছিল সো ইয়াৰে ভিতৰতে কাৰেক্ট আনসাৰটো হ'ব অপচন সি ব্ৰান্ট ব্ৰিক্স অৰ্থাৎ যেটো আমি পুৰা ইটা বুলি কওঁ তো হি ইটা ধৰণৰ তেনেকুৱা ধৰণৰ বস্তুবিলাক ব্যৱহাৰ কৰিছিল নেক্সট কোৱেশ্চন which of the following is a major Indus Valley civilization site located in present day in India তলৰ কোনটো বৰ্তমান ভাৰতত অৱস্থিত এটা প্ৰধান হিন্দু উপত্যকা সভ্যতাৰ স্থান হয় সো এই কিতাপত কোনটো হ'ব এটো হ'ব অপচন সি ধোলাবিৰা ঠিক আছে ধোলাবিৰা যেটো বৰ্তমান ৰাজস্থানত আছে তো এই ৰাজস্থানৰ ধোলাবিৰাটো এটা প্ৰধান হিন্দু সভ্যতাৰ স্থান হয় নেক্সট আৰু লাষ্ট কোৱেশ্চন এটো which site provides evidence of a plow field from the Indus Valley civilization কোনটো স্থানত হিন্দু উপত্যকা সভ্যতাৰ পৰা হাল বাই কৰা পথাৰ এখনৰ প্ৰমাণ পোৱা যায় সো এটো কোনটো স্থানৰ পৰা পায় এটো হৈ যাব অপচন সি কালিবাঙ্গানৰ পৰা পোৱা গৈছে তো বন্ধুসকল আজি ভিডিওটো যদি আপোনালোকৰ বাবে ইনফৰমেটিভ লাগিলে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব আৰু যদি আপোনালোকৰ ডিএলএডৰ কাৰণে ইম্পৰ্টেন্ট পিডিএফ কিনি লাগে এতিয়ালৈকে যদি আপোনালোকে হেকিনি লোৱা নাই তেতিয়া হলে আমাক এই নম্বৰটোত WhatsAppত মেছেজ কৰিব 8133840965 এই নম্বৰটোত WhatsAppত মেছেজ কৰি জনাই দিব যে ডিএলএডৰ সম্পূৰ্ণ পিডিএফ কিনি লাগে তো কেৱল 99 ত আমি আপোনালোকক গোটেইখিনি পিডিএফ দি দিম এটো আগতে 199 আছিল যেটো আমি এতিয়া কেৱল 99 ত দি দিম আৰু আজি ভিডিওটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ